কাৰণ ইফালে বনৰীয়া জীৱ জন্তুৱে ওলাই নে কি ওলাই কোনো ক'ব নোৱাৰে চাওক ইফালে চাওক অকণমান হে হোৱাটছআপ গাইজ কি খবৰ আপোনালোকৰ মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ ক্ৰিয়েশ্যন এতিয়া আহিছোঁ মই শিঙৰি মন্দিৰৰ গুপ্তেশ্বৰ দেৱালয় আজি ব্লগটো এটা মন্দিৰৰ ওপৰত মই ধুনীয়াকৈ বনাম ৰৌতাৰ পৰা ঢেকুৱাজুলি অহা সেই সম্পূৰ্ণ ব্লগটো যদি আপুনি চাব বিচাৰে তেতিয়াহ'লে মোৰ ফ্ৰেণ্ড পিণ্টু চেনেলত গৈ চাব পাৰে যদি মন কৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আজি ব্লগটোৰ 4টা পাত্ৰ মানে 4টা কেৰেক্টাৰ তাৰ প্ৰথম পাত্ৰ মই সেইটো আপোনালোকে জানে আৰু ছেকেণ্ড থাৰ্ড ফ'ৰ্থ মই দেখুৱাই যাম একফালৰ পৰা এই চিন্ময় হাই গাইজ এইফালে পিণ্টু এয়া আমাৰ গোপেল ওৰফে সুৰজিত তো মন্দিৰটো চোৱাৰ আগত ঢেকীয়াজুলিৰ পৰা শিঙৰিলৈ অহা দৃশ্যখিনি আপোনালোকে চাই লওক আপুনি যদি গুৱাহাটীৰ পৰা মঙলৈ হৈ শিঙৰিলৈ আহে তেতিয়াহ'লে মঙলৈৰ পৰা শিঙৰিলৈ দূৰত্ব মোটামুটি 70ৰ পৰা 80 কিলোমিটাৰ আৰু যদি তেজপুৰৰ পৰা আহে তেতিয়াহ'লে দূৰত্ব হ'ব 40ৰ পৰা 50 কিলোমিটাৰ অ'কে গাইছ এতিয়া টাইম আহি গ'ল মন্দিৰৰ ভিতৰলৈ সোমাব তো অকণমান দৰ্শন কৰিম বুলি ভাবিছোঁ কি হয় কি নহয় চাই লওঁ অ'কে গাইছ এই মন্দিৰটোত আমি লাষ্ট টাইম আহিছিলোঁ শ্বুটিঙৰ সময়ত শ্বুটিং বুলি ক'লে আমাৰ দাপোন মিডিয়া চেনেলত এটা গান আপলোড কৰিছিলোঁ আমাৰ ৰিতম দাইক গোৱা গীত এটি তাৰ কাৰণে শ্বুটিঙৰ কাৰণে আহিছিলোঁ ইফালে মন্দিৰটো সিটো পাৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে তাৰ কিনাৰত আমি শ্বুট কৰিছিলোঁ লকডাউনৰ সময়ৰ কাৰণে মানুহ ইয়াত নাই এতিয়া বৰ্তমান বহুতেই কম কাৰণ নৰ্মেলি ইফালে যাবৰ কাৰণে অলপ প্ৰব্লেম হৈ যায় কাৰণ বহুতখিনি মানুহ লাইন হৈ থাকে কিন্তু এতিয়া বৰ্তমান খালী হৈছে সেইটো বাৰু আমাৰ প্লাছ পইণ্ট আপোনালোকক ভালদৰে ভিডিঅ' দেখুৱাব পাৰিম গুপ্তেশ্বৰ মন্দিৰ এই মন্দিৰটো গুপ্তেশ্বৰ নামেৰে নামকৰণ হোৱাৰ কাৰণ আমাক জনোৱা মতে এনেধৰণৰ প্ৰায় 300-400 বছৰ আগত নাৰদ মুনিয়ে এই ঠাইখনতে শিৱলিংগ এটা গুপ্ত অৰ্থাৎ লুকুৱাই থৈ গৈছিল পৰৱৰ্তী সময়ত আজিৰ পৰা প্ৰায় 100-150 বছৰ আগত এই অঞ্চলত এটা মহামাৰী ৰোগে দেখা দিছিল যাৰ ফলত বহুতো লোক মৃত্যুৰ মুখত পৰিছিল এদিন এই অঞ্চলৰে ব্যক্তি এজনৰ সপোনত শিৱই দেখা দিছিল আৰু তেওঁ কৈছিল যে তেওঁক উদ্ধাৰ কৰক আৰু অঞ্চলটোৰ সমস্যাসমূহ দূৰ হ'ব সেয়ে তেওঁলোক আহি ইয়াৰ জংঘলবোৰ চাফ কৰিলে আৰু লিংগটো উদ্ধাৰ কৰিলে পিছত ইয়াত নাম প্ৰসংগ পূজা পাঠ কৰিলে আৰু এই মন্দিৰটো স্থাপন কৰিলে আধুনিকীকৰণ কৰা বৰ বেছি দিন হোৱা নাই যি নহওক ঈশ্বৰক গুপ্ত কৰি ৰখাৰ বাবে এই মন্দিৰটোৰ নাম গুপ্তেশ্বৰ হ'ল কুকুম্বৰ শিৰোমণি ভূঞাই এই মন্দিৰটোত আহি যজ্ঞ কৰিছিল যাৰ ফলস্বৰূপে মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল অ'কে গাইছ চ' মন্দিৰটোৰ বিষয়ে হয়তো গম পালে আপোনালোকে ভিডিঅ'টো চাই মন্দিৰটো 12 বিঘা মাটি কভাৰ কৰি আছে মন্দিৰ এইখিনি কমপ্লিটলি পাৰ্ট মন্দিৰৰ আৰু এইটো চাইডে এইটো পাৰ্ট ফৰেষ্টৰ তো আগফালে এইফালে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ আছে এইবিলাক চিঙৰি অলপ ভিতৰুৱা ৰাস্তা ইফালে ইমান অহা যোৱা কৰাটো ভাল নহয় কিন্তু অকণমান আমি চাই মেলি আহি আছোঁ এতিয়া হয় অভিয়াছলি মোৰো অকণমান লাগিছে নালাগা নহয় কাৰণ ইমান এটা ছেফ প্লেচ নহয় আৰু এইবিলাক মানে আহিবলৈ ৰিকমেণ্ড কৰিব নোৱাৰি আৰু এইবিলাক ঠাইত কাৰণ ইফালে বনৰীয়া জীৱ জন্তুৱে ওলাই নে কি ওলাই কোনো ক'ব নোৱাৰে চাওক ইফালে চাওক অকণমান সম্পূৰ্ণ জংঘলৰ মাজে মাজে ৰাস্তাটো কমপ্লিট জংঘল আপুনি চাব পাৰে এইটো ৰাস্তাৰে আমি আহিছোঁ আৰু এয়া কমপ্লিট জংঘল হয়
অ'কে গাইজ সকলোবিলাক ব্লগ মই ঘৰত গৈ সমাপ্ত কৰোঁ কিন্তু আজি ব্লগটো মই এই ধুনীয়া পৰিৱেশৰ মাজতে এণ্ড কৰিব ওলাইছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অকণমান উৎসাহিত কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে জয় আই অসম